ৰাভা শিল্পী আৰু লেখক মঞ্চৰ উদ্যোগত অনুষ্ঠিত পঞ্চম মানৰ পৰা পদ্মশ্ৰীলৈ বিৰুবালা ৰাভা শীৰ্ষক গ্ৰন্থ উন্মোচন। ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আবেলি 2 বজাত ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ উদ্যোগত বিশিষ্ট সাহিত্যিক তথা চিকিৎসক ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে সুৰেন্দ্ৰ মোহন ৰাভা সম্পাদিত পঞ্চম মানৰ পৰা পদ্মশ্ৰীলৈ বিৰুবালা ৰাভা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। কামৰূপৰ বিদ্যা ভাৰতী কলেজৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দুলাল হাজৰিকাই সঞ্চালনা কৰা জনগোষ্ঠীয় শৈক্ষিক অনগ্ৰসৰতা আৰু বিৰুবালা ৰাভা শীৰ্ষক অন্তৰংগ আলাপত বিশিষ্ট সাহিত্যিক মুনীন্দ্ৰ বৈশ্য, বিশিষ্ট চিন্তাবিদ নীলিমা ৰাভা আৰু দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক শশাংক হাজৰিকাই আলোচক হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিত টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপক কটেশ্বৰ বৰুৱা, লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক তৰুণ আজাদ ডেকা, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ বৰুৱা, বিশিষ্ট মীন পালক ধৰ্মেশ্বৰ ৰাভা, উদ্যোগী ধনজিৎ ডেকা, শিক্ষক ৰূপম ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বিৰুবালা ৰাভাটো এতিয়া এগৰাকী মহিলা হৈ থকা নাই, তেওঁ এগৰাকী প্ৰজ্ঞা আৰু মহিয়সী নাৰী, আৰু তেখেতৰ দৰে এগৰাকী মহিয়সী নাৰীৰ উদ্দেশ্যে প্ৰকাশ কৰা তেখেতৰ জীৱনবোধক লৈ পেলাই এই গ্ৰন্থখন মোৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে উন্মোচন কৰিব তোমাৰ এটা সৌভাগ্যৰ কাৰণ। বিৰুবালা ৰাভা কি? বিৰুবালা ৰাভাৰ এতিয়া এগৰাকী মহিলাটো হৈ থকা নাই, তেওঁ আমাৰ কাৰণে তেওঁ এটা প্ৰজ্ঞা হৈ পৰিছে, তেওঁ আমাৰ কাৰণে চিনাকি হৈ পৰিছে। আৰু বিৰুবালা ৰাভাই যিটো মানৱতাৰ শিক্ষা দিছে, মই শুনিছোঁ যে তেখেতে 5ম শ্ৰেণীলৈ পঢ়িছে, অথচ তেওঁ 5ম শ্ৰেণীলৈ পঢ়ি তেওঁ কি জ্ঞানী। আৰু তেখেতে প্ৰমাণ কৰি দিছে যে শিক্ষা আৰু জ্ঞান বেলেগ, মানুহ জ্ঞানী হোৱাটো উচিত। আৰু তেখেতৰ কৰ্মৰাজিয়ে আমাৰ সমাজক আজি এটা বাৰ্তা বহাইছে যে আপোনালোক জ্ঞানী হওক, অকল শিক্ষিত হ'লেই নহ'ব, শিক্ষিত হৈ পেলাই আপোনালোকে বহু কথা জানিব পাৰিব, কিন্তু জ্ঞানী হওক আৰু মানৱতাৰ পূজাৰী হওক। মানুহ অমানুহ যাতে নহয়, মানুহ যাতে মানুহক দেখিলে মানুহৰ প্ৰতি যাতে সহমৰ্মিতা আহে আৰু মানুহৰ কাৰণে যেন কৰোণা সময় হয় তাক জগাই তুলিবলৈ খুজিলে। আৰু সেইগৰাকী একেবাৰে অতি ভিতৰ অঞ্চলৰ পৰা আহি তেখেতে আমাক যিটো সামাজিকভাৱে শিক্ষা দিলে সি অনন্য। গতিকে মই আশা কৰোঁ এই বিৰুবালা ৰাভাৰ যি প্ৰজ্ঞা সেইটো আমাৰ সমাজে সদায় লৈ ফুৰিব। জনগোষ্ঠী অসমৰ আটাইকেইখন জিলা, চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামতো আছে ৰাভাসকল, তাৰপিছতো মেঘালয়, পশ্চিমবংগ আৰু পৰৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটান, নেপালতো আছে। কিন্তু এই সমগ্ৰ ৰাভা জনগোষ্ঠীৰ হৈ সদৌ অসমবাসীলৈ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিলোঁ। 2005 চনৰ 1 মে'ত ৰাভা শিল্পী আৰু লেখক মঞ্চৰ জন্ম হৈছিলে টংলা আৰু খৈৰাবাৰী কেন্দ্ৰ কৰি। এতিয়া কিন্তু সমগ্ৰ অসমব্যাপী আমাৰ অনুষ্ঠানটো বিয়পি পৰিছে। আমি অসমবাসীক গৌৰৱেৰে ক'ব খোজোঁ যে ইয়াৰ বিস্তৃতি মানে সমগ্ৰ অসমজুৰি হৈছে আৰু চুকে কোণে সিঁচৰিত হৈ থকা যিসকল শিল্পী আছে, যিসকল লিখা মেলা কৰা মানুহ আছে, তেওঁলোকক আমি একত্ৰিত কৰিবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰ ওপৰত আমাৰ যথেষ্ট আকৰ্ষিত হৈছে যুৱক যুৱতীসকল, আৰু যিমান পাৰি আমি ইয়াক বিশ্ববিদ্যালয় পৰ্যায়লৈকে উত্তৰণ ঘটাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।